সদৌ অসম স্বাস্থ্য আৰু কল্যাণ কাৰিকৰী কল্যাণ সংস্থা NHM অসমৰ আহ্বান মৰ্মে আজি NHMত কৰ্মৰত আটাইকেইটা গোট বুলি এইকাৰণে কৈছোঁ। ইয়াতে ANM GNM CHO NTP লেপটেকৰ পৰা আদি কৰি গোটেইখিনি মানুহ ইয়াতে জড়িত হৈ পৰিছে। আৰু আটাইতকৈ ভাল কথা যে নিয়াৰ যিটো গোট আছিলে তেওঁলোকে প্ৰথমতে অলপ আপত্তি কৰিছিলে। নিয়াৰ ওদালগুৰি জিলাৰ আটাইখিনি ব্যক্তি আমাৰ লগত জড়িত হৈ পৰিছে আৰু আটাইখিনি ব্যক্তিৰ লগত ওদালগুৰিত 633 গৰাকী আমাৰ কৰ্মচাৰী আছে। এই 633 গৰাকী NHMৰ কৰ্মচাৰী আজি কাম নকৰাকৈ এইদৰে অৱস্থান ধৰ্মঘট কৰিছে আৰু এইটো 3 দিন চলিব। আমাৰ বেলেগ নালাগে, আমাৰ জীৱনৰ নিৰাপত্তা লাগে। কাৰণ আজি 20 বছৰ 22 বছৰ 24 বছৰ কাম কৰিছে। কাম কৰাৰ পিছত কিন্তু এওঁলোকৰ আমাৰ কোনো জীৱনৰ নিৰাপত্তা নাই। কাৰণ আমাৰ চাকৰি আজিলৈ নিয়মীয়াকৰণ নহ'ল। আমাৰ যিটো দৰমহা দিয়ে, দৰমহা বুলি আচলতে কৰিবলৈ পাৰিতোষিক দিয়ে, এতিয়া সামান্য এজন কৰ্মচাৰী মৃত্যু হ'লে মাত্ৰ 5 লাখ টকা চৰকাৰে দিয়ে, তেওঁলোকৰ দায়িত্ব সামৰে। অৱসৰৰ পিছত এওঁলোকে কি পাব, আমি কি পাম, তাৰ কোনো নিৰ্দিষ্ট নাই। আজি বেমাৰ হ'লে, এক্সিডেণ্ট হ'লে চিকিৎসাৰ যিটো ব্যৱস্থা হ'ব লাগে, সেই চিকিৎসাৰ ব্যৱস্থা কোনো ধৰণৰ এটা ব্যৱস্থা নাই। গতিকে আমাৰ কথা হ'ল কি, আমাৰ চাকৰি নিয়মীয়া হ'ব লাগে আৰু 7 পে কমিশ্যন মানে এতিয়া 8 পে কমিশ্যন হ'ব 2026ৰ পৰা। কিন্তু আৰু এই কেইমাহৰ পিছত 8 পে কমিশ্যন পাব, বহুত ধৰণৰ দৰমহা পাব। কিন্তু আমাৰ কৰ্মচাৰীবিলাকে সাধাৰণ দৰমহা এটা লৈ চলি আছে। 8 পে কমিশ্যনৰ কথা আমি নকওঁ, 7 পে কমিশ্যনৰ মতে আমাক দৰমহাটো দিয়ক। আমি সেইটো আহ্বান জনাইছোঁ। কাৰণ আমি বহুত সহ্য কৰিলোঁ। কাৰণ আমি হঠাতে অৱস্থান কৰ্মবৃত্তি পালন কৰা নাই। আমি পৰ্যায়ক্ৰমে আহিছোঁ। বহুত ধৰণৰ মুখ্যমন্ত্ৰীকে ধৰি স্বাস্থ্যমন্ত্ৰীকে ধৰি বিষয়াসকলক আমোলাসকলক আমি লগ ধৰিছোঁ। লগ ধৰি তেওঁলোকে বহুবাৰ নিবেদন জনোৱাৰ পিছতো তেওঁলোকে কিন্তু কোনো ধৰণৰ সঁহাৰি দিয়া নাই। সঁহাৰি নিদিয়াৰ কাৰণে এই 3 দিনীয়া কৰ্মবৃত্তি কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু এই 3 দিনীয়া কৰ্মবৃত্তিত আমি লক্ষ্য কৰিছোঁ, হয় আমাৰো বেয়া লাগিছে, বহু ৰোগী ঘূৰি যাবলগীয়া হৈছে। তেওঁলোকে চিকিৎসা তেওঁলোকে পোৱা নাই। যদি ইমাৰ্জেঞ্চি খোলা আছে, বৰ ভালমতে পোৱা নাই। কাৰণ আমাৰ স্বাস্থ্য খণ্ডৰ ANM GNM সকলেই মূল চালিকা শক্তি, তেওঁলোকে আজি এইদৰে বহিব লগা হৈছে। গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰে আকোৰগোজ মনোভাৱ পৰিহাৰ কৰি অতি সোনকালে আলোচনাৰ মাধ্যমেৰে আমাৰ সমস্যাখিনিৰ এটা ন্যায্যতা দিয়ক। আমাৰ দাবী দৰমহা বৃদ্ধি, চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত তেওঁলোকে জোৰ দিয়ক আৰু আমাৰ ভৱিষ্যতটো সুৰক্ষিত কৰক। আমি অইন কৰ্মচাৰীৰ দৰে, চৰকাৰী কৰ্মচাৰীৰ দৰে যাতে সা সুবিধা লাভ কৰোঁ, তাকে আমি দাবী জনাইছোঁ। হয়, আজি আমি সকলো ইয়াতে একগোট হৈছোঁ। আমাৰ কিছুমান দাবী আছে। আমি অল NHM ষ্টাফ আজি ইয়াতে ওলাই আহিবলৈ বাধ্য হৈছোঁ। আমাৰ কিছুমান দাবী আছে। আমি সেই দাবীসমূহ চৰকাৰলৈকে আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেদি। আমাৰ সেই দাবীসমূহৰ ভিতৰত হৈছে আমাৰ যোনটো 7 পে স্কেল, 7 পে কমিশ্যনটো আমাক দিব লাগে। যিহেতু অহা আপোনালোকৰ 2026ত 8 পে কমিশ্যন লাগিবলৈ আহি আছে। গতিকে আমাৰ এতিয়ালৈকে NHM কৰ্মচাৰীসমূহে 7 পে স্কেলে পোৱা নাই। তো গতিকে আমি 8 পেৰ কথাটো আমি ভাবাই নাই। আমাৰ 7 পে স্কেল মতে আমাৰ চেলাৰীটো ইনক্ৰিজ কৰিব লাগে। লগতে আমাৰ যিটো কৰ্ম, আমাৰ এইটো পদবীটো নিয়মীয়া কৰিব লাগে, ৰেগুলাৰ কৰিব লাগে। লগতে আমাৰ কামৰ দৰমহা প্ৰদান কৰিব লাগে। ৰেগুলাৰ কৰ্মচাৰী এগৰাকীয়ে যেনেকুৱা কৰ্ম দি আছে, আমিও সেই হিচাপে আমাৰ নিজৰ কৰ্ম কৰি গৈ আছোঁ। এতিয়া মানে এনেকুৱা হৈছে, ক'ব গ'লে দৰমহাৰ যোনটো ছিষ্টেম, আমাৰ দৰমহা তিনিজনী যদি আমাৰ দৰমহা মিলাই পেলাই যোনটো হয়, সেই গোটেইখিনি এগৰাকী ৰেগুলাৰ কৰ্মচাৰীয়ে সেইখিনি দৰমহা এটা মাহত তেওঁ পায়। তো গতিকে এনেকুৱা হৈছে, এতিয়া আমাৰ যিখিনি দৰমহা আমাক প্ৰদান কৰা হৈ আছে, সেইখিনি দৰমহাৰে আমাৰ নিজৰে একো কাম কৰিবলৈ নোজোৰেগে। কাৰণ কাম যিহেতু আমি সমানেই কৰি আছোঁ, সেইকাৰণে আমাক কামৰ কাৰণে দৰমহা প্ৰদান কৰিব লাগে। আৰু আমাৰ 7 পে কমিশ্যনটো লগাব লাগে। লগতে আমাৰ ৰেগুলাইজেশ্যন কৰিব লাগে। সেইখিনিয়ে কাটৰ অনুৰোধ। আমাৰ 3 দিন ধৰি পেলাই আজি আমি 4, 5, 6 তাৰিখে আমি কাৰ্যসূচীটো অব্যাহত ৰাখিম। আমি 3 দিন ধৰি পেলাই কৰ্মবিৰতি ঘোষণা কৰিছোঁ আৰু আমি এই 3 দিন আমাৰ কাৰ্যকৰীটো এনেকুৱাকৈ কৰি যাম। আমি এইবাৰ মানে কি, যিমানবাৰ আমাৰ এনেকুৱা কিবা ষ্ট্ৰাইক বা এনেকুৱা আন্দোলন কৰিবলৈ ওলাই আহিছোঁ, আমাৰ মনত একো ঈৰ্ষা ভাৱ বা হিংসা ভাৱ এনেকুৱা নাই। আমি একদম শান্তি পৰিৱেশেৰে এটা আন্দোলনত আমি উপনীত হৈছোঁ। আমি এতিয়া মানে আমাৰ চৰকাৰৰ ইমানটোৱে অনুৰোধ যে আমি এইখিনি আমাৰ দাবীসমূহ উত্থাপন কৰিছোঁ, সেই দাবীসমূহ যিমান জলদি পাৰে যদি চৰকাৰে চকু দিয়ে বা এইখিনি আমাক প্ৰাপ্যখিনি আমাৰ দিয়ে, তেন্তে আমি বহুত নথৈ আনন্দিত হ'ম। এইটোৱে মোৰ চৰকাৰৰ ওচৰত মোৰ কাটৰ প্ৰাৰ্থনা।